Hello students, welcome to Pragya. আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাস 7 ৰ এটা খুব ইন্টাৰেষ্টিং চেপ্টাৰ কিন্তু চেপ্টাৰটোলৈ যোৱাৰ আগতে মই তোমালোকৰ লগত মোৰ লগত প্ৰায় হৈ থকা এটা এক্সপেৰিয়েন্স শেয়াৰ কৰিবলৈ বিচাৰিছো। ঘটনাটো এনেকুৱা ধৰণৰ যে মই মোৰ প্ৰায় কি হয় যে মোক খোৱা বস্তুবিলাকৰ ডালি হওক বা তৰকাৰী হওক আহি পেলাই বা ভাজিয়ে হওক আহি পেলাই কাপোৰত পৰে আৰু কাপোৰত পৰাৰ লগে লগে তোমালোকে গম পাইছাই যে তাত কি হয় হালধিৰ দাগ লাগে আৰু যদি বগা কাপোৰ হয় তেতিয়াহলে হালধিৰ দাগটো খুব ধুনীয়াকৈ জিলিকি উঠে আৰু এই কাপোৰখন পৰিষ্কাৰ কৰিবলৈ যেতিয়া মই তাত সাবুন মাৰো তেতিয়াহলে কি হয় সেই হালধিয়া দাগটো ৰঙালে পৰিৱৰ্তন হয় এনেকুৱা অভিজ্ঞতা নিশ্চয় তোমালোকৰো প্ৰায় হৈ থাকে নহয় জানো আৰু তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন আহে যে হালধিৰ সেই হালধিয়া দাগটো সাবুন মৰাৰ লগে লগে কেনেকৈ ৰঙালে পৰিৱৰ্তন হ'ল ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত ক্লাস 7 ৰ যেটো চেপ্টাৰ আলোচনা কৰিবলৈ লৈছো সেই চেপ্টাৰটোৰ বিষয়ে তোমালোকে জনাৰ পিছত বা সেই চেপ্টাৰটো পঢ়াৰ পিছত তোমালোকে সেই প্ৰশ্নবিলাকৰ উত্তৰ নিজে দিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম পাঠ অম্ল ক্ষাৰক আৰু লৱণ এচিড বেসিস এণ্ড সল্টস ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দৈনন্দিন জীৱনত যিবিলাক খাদ্য খোৱা সেই খাদ্যবিলাকৰ সকলোৰে সোৱাদ একে নেকি নিশ্চয় নহয় কিছুমানৰ সোৱাদ হয়তো টেঙা কিছুমানৰ জ্বলা কিছুমানৰ মিঠা আৰু কিছুমানৰ তিতা তোমালোকে ভাবি চাইছানে বাৰু যে আমি এই খোৱা এই খাদ্যসমূহৰ সোৱাদ জ্বলা তিতা মিঠা বা টেঙা হোৱাৰ আঁৰত কি আছে বা কি বস্তু আছে আমি খোৱা খাদ্যবিলাকৰ ভিতৰত যিবিলাকৰ সোৱাদ তিতা বা টেঙা সেইবিলাক তিতা বা টেঙা হোৱাৰ মূলতে আছে অম্ল আৰু ক্ষাৰক ঠিক আছে আমি খোৱা খাদ্যবিলাকৰ ভিতৰত যিবিলাকৰ সোৱাদ টেঙা কোনবিলাকৰ সোৱাদ টেঙা বাৰু কেইটামান উদাহৰণ দিব পাৰিবানে তোমালোকে হয় পাৰিবা নহয় জানো নেমু কমলা দৈ তেতেলী ইত্যাদি সেই খাদ্যবিলাক টেঙা হোৱাৰ মূলতে হৈছে অম্ল বা এচিড হ'বনে যিবিলাক খাদ্যত অম্ল থাকে সেইবিলাকৰ সোৱাদ কিন্তু টেঙা হয় অৰ্থাৎ আমি ক'ব পাৰো যে অম্ল বা এচিড ইয়াৰ সোৱাদ হৈছে কেনেকুৱা টেঙা এই এচিড শব্দটো আহিছে লেটিন ভাষাৰ এচিয়াৰ শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে সাৰ বা টেঙা এচিয়াৰ শব্দৰ অৰ্থ হৈছে সাৰ বা টেঙা এ সি ই আৰ ই এচিয়াৰ শব্দটোৰ পৰা এচিড শব্দটো আহিছে এতিয়া কথা হ'ল যে আমি যিবিলাক খাদ্য খাওঁ সেইবিলাকৰ সোৱাদ যদি টেঙা হয় তাত তাৰমানে আমি কি গম পালো যে অম্ল আছে যে প্ৰত্যেকটো খাদ্যতে থকা অম্লবিলাক একে নেকি নহয় প্ৰত্যেকটো খাদ্যতে কি হয় বেলেগ বেলেগ অম্ল থাকিব পাৰে আমি অম্লবিলাকক দুটা ভাগত ভাগ কৰিব পাৰো হিহতক পোৱাৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি পেলাই অম্লবিলাকক বা এচিডবিলাকক দুটা ভাগত ভাগ কৰা হৈছে প্ৰাকৃতিক উৎসৰ পৰা পোৱা এচিডসমূহক কোৱা হয় প্ৰাকৃতিক এচিড বা জৈৱিক এচিড আৰু যিবিলাক এচিড বা যিবিলাক অম্ল আমি পৰীক্ষাগাৰত তৈয়াৰ কৰো সেই এচিডসমূহক কোৱা হয় অজৈৱিক এচিড বা সাংশ্লেষিক এচিড বুলি অৰ্থাৎ সেই এচিডসমূহ মানুহে ল্যাবৰেটৰীত নিজে তৈয়াৰ কৰি লয় এতিয়া তোমালোকে এই মোৰ কাষত এখন লিষ্টখন চোৱা তাত তোমালোকে দেখা পাবা যে আমি খোৱা খাদ্যবিলাকত প্ৰত্যেকতে মই কৈছো তোমালোক যে বেলেগ বেলেগ অম্ল থাকিব পাৰে চোৱাচোন তোমালোকে কি কি আছে দৈত আছে ল্যাকটিক এচিড কমলাত আছে সাইট্ৰিক এচিড ভিনেগাৰত আছে এচিটিক এচিড তেতেলীত আছে টাৰ্টাৰিক এচিড বিলাহীত আছে অক্সালিক এচিড ইত্যাদি নানা ধৰণৰ এচিড আমি খোৱা খাদ্যবিলাকত থাকিব পাৰে আৰু কেইটামান সাংশ্লেষিক এচিড অৰ্থাৎ যিবিলাক এচিড মানুহে ল্যাবৰেটৰীত তৈয়াৰ কৰে তাৰ উদাহৰণ হৈছে চোৱাচোন তোমালোকে কি কি আছে সালফিউৰিক এচিড নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড ইত্যাদি ছাত্ৰ-ছাত্ৰীসকল এচিড বুলি শুনাৰ লগে লগে এচিড শব্দটো তোমালোকে আগতে শুনিছা শুনাৰ লগে লগে কি হয় আমাৰ মনলৈ ভয় ভাৱ এটা আহে এনেকুৱা লাগে যেন আমাৰ গাত পৰি যোৱাৰ লগে লগে কি হ'ব জ্বলি উঠিব নেকি আমাৰ স্কিনটো বাৰ্ণ হৈ যাব নেকি নহয় জানো কিন্তু চোৱাচোন আমিতো ক'লোৱে যে আমি খোৱা খাদ্যবিলাকত বহুত খাদ্যতে কি থাকে এচিড থাকে আৰু আমি দৈনন্দিন জীৱনত তাক ব্যৱহাৰ কৰিয়ে আছো নহয় জানো কিন্তু সেইবিলাকেতো আমাৰ অপকাৰ সাধন কৰা নাই কৈছে জানো যেনেকৈ নেমুত থকা সাইট্ৰিক এচিড আমি খাই আছো আমি বিলাহীত থকা অক্সালিক এচিড খাই আছো দৈত থকা ল্যাকটিক এচিড আমি খাই আছো কিন্তু কি আমাক একো অপকাৰ কৰা নাই বা আমি চুবও পাৰো হাতেৰে চুলেও জানো আমাৰ কিবা অপকাৰ সাধন হৈছে নিশ্চয় নাই হোৱা তাৰ কাৰণ হৈছে যে
তোমালোকে এতিয়া গম পালাই যে সেই বস্তুবিলাক সেই এচিডবিলাক আমি ক'ত পাওঁ যে যিহেতু সিহঁত প্ৰাকৃতিকভাৱে থাকে তাক আমি বনাবলগীয়া কোনো কথা নাই প্ৰকৃতিত আছেই সেইকাৰণে সেইবিলাকক জৈৱিক এচিড বুলিও কোৱা হয় গতিকে সেই এচিডবিলাকে কিন্তু আমাৰ অনিষ্ট সাধন নকৰে কাৰণ সেই এচিডবিলাক হয় দুৰ্বল এচিড গতিকে প্ৰাকৃতিকভাৱে যিবিলাক এচিড আমি পাওঁ প্ৰকৃতিত যিবিলাক থাকে সেই এচিডবিলাক কিন্তু আমাৰ বাবে অনিষ্টকাৰী নহয় বা ক্ষয়কাৰী নহয় আনহাতে যিবিলাক অজৈৱিক এচিড আছে বা সাংশ্লেষিক এচিড আছে যিবিলাক আমি ল্যাবৰেটৰীত তৈয়াৰ কৰোঁ সেই এচিডবিলাক কিন্তু খুব মাৰাত্মক সেই এচিডবিলাক যদি কেনেবাকৈ আমাৰ স্কিনত পৰিবলৈ হয় গাৰ এচিড যদি আমাৰ গাৰ মানে কি তাত যদি পানী মিহলোৱা নাথাকে তেতিয়াহ'লে তাক গাৰ এচিড বুলি কোৱা হয় তেন্তে সেই সাংশ্লেষিক এচিডবিলাকে কিন্তু আমাৰ স্কিনটো জ্বলাই পেলাব পাৰে বা তাতকৈ বেছি আমাৰ ক্ষতিসাধন কৰিব পাৰে সেইবাবে কেতিয়াবা যেতিয়া পৰীক্ষাগাৰত তোমালোকে এই অজৈৱিক বা সাংশ্লেষিক এচিডবিলাক কিবা পৰীক্ষাৰ কাৰণে যদি ব্যৱহাৰ কৰা তেনেহ'লে তোমালোকে কিন্তু খুব সাৱধান হ'বা কাৰণ সি আমাৰ ক্ষতিসাধন কৰিব পাৰে সি আমাৰ বাবে অতিকে অপকাৰী হ'বনে লগতে অম্ল বা এচিডবিলাক কিন্তু সদায় পানীত দ্ৰৱণীয় হয় তোমালোকে চাবা যে আমি যদি নেমু চেপিছো কি হয় ৰসটো পানীৰ লগত মিহলি হৈ গৈছে তাত সাইট্ৰিক এচিড আছে গতিকে যিকোনো এচিড তোমালোকে মনত ৰাখিবা যে যিকোনো এচিড কিন্তু সদায় পানীৰ লগত অতি সহজে মিহলি হৈ যায় বা পানীত সি দ্ৰৱণীয় হয় এতিয়া আমি আহোঁ খাৰকলৈ অম্লৰ সোৱাদ টেঙা হোৱাৰ বিপৰীতে খাৰকৰ সোৱাদ কিন্তু তিতা তোমালোকে খোৱা যিবিলাক বস্তুৰ সোৱাদ তিতা সেই বস্তুবিলাকৰ সোৱাদ তিতা হোৱাৰ আঁৰত থকা বস্তুটো হৈছে খাৰক অৰ্থাৎ খাৰক থকাৰ বাবে সেই বস্তুবিলাকৰ সোৱাদ হৈছে তিতা অৰ্থাৎ আমি ক'ব পাৰোঁ যে খাৰকৰ সোৱাদ কেনেকুৱা খাৰকৰ সোৱাদ হৈছে তিতা লগতে খাৰক যেতিয়া আমি চুওঁ তেতিয়াহ'লে চুবলৈ কেনেকুৱা লাগে পিছল লাগে খাৰক কেনেকুৱা হয় চুলে আমাৰ কেনেকুৱা লাগিব চুলে পিছল লাগে আমাৰ কেইটামান খাৰকৰ উদাহৰণ হৈছে সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড ইত্যাদি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহুতো সামগ্ৰীত খাৰক থাকে যেনে চূণ বেকিং সোডা সাবুন উইন্ডো ক্লিনাৰ ইত্যাদি চূণত থাকে কেলছিয়াম হাইড্ৰক্সাইড সাবুনত থাকে পটাছিয়াম বা সোডিয়াম হাইড্ৰক্সাইড উইন্ডো ক্লিনাৰত থাকে এমনিয়াম হাইড্ৰক্সাইড ইত্যাদি এচিডৰ দৰে কিছুমান খাৰক কিন্তু খুব শক্তিশালী হয় আৰু কিছুমান দুৰ্বল হয় যিবিলাক শক্তিশালী খাৰক সেই খাৰকবিলাক আমাৰ কাৰণে ক্ষয়কাৰী তেনেকুৱা খাৰকৰ উদাহৰণ হৈছে সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ইত্যাদি আনহাতে কিছুমান খাৰক কিন্তু দুৰ্বল সেই দুৰ্বল খাৰকবিলাকে আমাৰ খুব ক্ষয়সাধন কৰিব নোৱাৰে তেনে কেইটামান খাৰকৰ উদাহৰণ হৈছে এলুমিনিয়াম হাইড্ৰক্সাইড লেড হাইড্ৰক্সাইড ইত্যাদি এচিডৰ দৰে কিছুমান খাৰক পানীত মিহলি হয় কিন্তু প্ৰত্যেকটো খাৰকে পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত নহয় কিছুমান খাৰকে কি হয় পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় যেনে সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ইত্যাদি এতিয়া তোমালোকে গম পালা যে এচিড আৰু খাৰক এচিড আৰু বেছ বা অম্ল আৰু খাৰকৰ সোৱাদ কেনেকুৱা হয় এচিডৰ সোৱাদ হৈছে টেঙা আৰু খাৰকৰ সোৱাদ হৈছে তিতা অৰ্থাৎ আমি কিবা এটা বস্তু সোৱাদ লৈ পেলাই যেতিয়া টেঙা হয় গম পাম তাত এচিড আছে যদিহে তিতা হয় তেতিয়াহ'লে গম পাম খাৰক আছে কিন্তু ইয়াতে এতিয়া এটা প্ৰশ্ন উদয় হয় যে প্ৰত্যেকটো বস্তুৰে আমি সোৱাদ লৈ পেলাই তাত খাৰক আছে নে তাত অম্ল আছে আমি তাক নিৰ্ণয় কৰাটো সম্ভৱ হ'বনে নিশ্চয় নহয় আমি প্ৰত্যেকটো বস্তুৰে সোৱাদ ল'ব নোৱাৰো কাৰণ প্ৰত্যেকটো বস্তুৰ সোৱাদ লোৱাটো আমাৰ কাৰণে সম্ভৱ নহয় সি আমাৰ কাৰণে অপকাৰী হ'ব পাৰে গতিকে সোৱাদ নোলোৱাকৈ তেতিয়াহ'লে আমি কোনোবা এটা বস্তুত অম্ল আছে নে খাৰক আছে তাৰ উপস্থিতি কেনেকৈ ধৰা পেলাম এনেকুৱা কিবা ব্যৱস্থা আছে নেকি যাৰ দ্বাৰা আমি কোনো এটা বস্তুত অম্ল আছে নে খাৰক আছে সেই কথা সহজে নিৰ্ণয় কৰিব পাৰো হয় আছে এতিয়া মই তোমালোকক আকৌ উভতাই লৈ যাওঁ মোৰ সেই প্ৰথম এক্সপেৰিয়েন্সটোলে য'ত কি হৈছিলে যে হালধিৰ দাগ পৰি মোৰ কাপোৰখন হালধীয়া হৈছিলে আৰু তাত সাবুন মাৰি দিয়াৰ লগে লগে কি হৈছিলে হালধীয়া ৰংটো ৰঙালে পৰিৱৰ্তন হৈছিলে এতিয়া তোমালোকে বাৰু চিন্তা কৰিব পাৰিছানে কিয় তেনে হৈছিলে সাবুনত এনেকুৱা কি বস্তু আছে যাৰ বাবে হালধীয়া ৰংটো ৰঙালে পৰিৱৰ্তন হৈছিলে অলপ আগতে তোমালোকক মই ক'লো যে সাবুনত কি থাকে সাবুনত থাকে খাৰক হয়নে
তেতিয়াহ'লে নিশ্চয় ক্ষাৰকৰ উপস্থিতিত সেই কাপোৰখনৰ হালধীয়া ৰংটো ৰঙালে পৰিৱৰ্তন হৈছে অৰ্থাৎ নিশ্চয় হালধিয়ে ক্ষাৰকৰ উপস্থিতিত তাৰ ৰঙৰ পৰিৱৰ্তন কৰে হয় সেইটোৱে কথা আচলতে কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৱে আমলিক বা ক্ষাৰকীয় মাধ্যমত তাৰ ৰঙৰ পৰিৱৰ্তন কৰে তেনে বস্তুবিলাকক কোৱা হয় সূচক বুলি হালধি হৈছে তেনেকুৱা এবিধ সূচক এই সূচক দুই প্ৰকাৰৰ প্ৰাকৃতিক সূচক আৰু সাংশ্লেষিক সূচক যিবিলাক সূচক আমি প্ৰাকৃতিক উৎসৰ পৰা আহৰণ কৰো সেইবিলাকক কোৱা হয় প্ৰাকৃতিক সূচক বুলি আনহাতে যিবিলাক সূচক আমি ল্যাবৰেটৰীত তৈয়াৰ কৰো পৰীক্ষাগাৰত তৈয়াৰ কৰো সেইবিলাকক কোৱা হয় সাংশ্লেষিক সূচক বুলি হালধিৰ দৰে আন কেইটামান প্ৰাকৃতিক সূচক হৈছে লিটমাছ জবা ফুল আৰু ৰঙা বন্ধাকবি ইয়াৰে লিটমাছ যিটো প্ৰাকৃতিক সূচক তাক আহৰণ কৰা হয় ছত্ৰক শৈবালৰ পৰা আৰু তাৰ দ্ৰব্য হৈছে বেঙেনা বুলিয়া ঠিক একে ধৰণে জবা ফুলৰ পৰাও আমি জবা ফুলৰ পাহি গৰম পানীত তিয়াই পেলাই তাৰ পৰা যিটো দ্ৰব্য প্ৰস্তুত কৰো তাক আমি কোনো এটা দ্ৰব্যত অম্ল আছে নে ক্ষাৰক আছে সেইটো নিৰ্ণয় কৰাত ব্যৱহাৰ কৰিব পাৰো আনহাতে কেইটামান সাংশ্লেষিক সূচকৰ উদাহৰণ হৈছে ফেনলফথেলিন আৰু মিথাইল অৰেঞ্জ প্ৰাকৃতিক সূচকৰ দৰে সাংশ্লেষিক সূচকবিলাকো আমি অম্ল আৰু ক্ষাৰকৰ উপস্থিতি ধৰা পেলাবলৈ ব্যৱহাৰ কৰিব পাৰো আহাচোন এতিয়া আমি কেইটামান পৰীক্ষা কৰি চাও যে এই সূচকবিলাকে আমলিক আৰু আমি প্ৰাকৃতিক সূচকৰ কথা কৈ আছো যে আমি প্ৰাকৃতিক সূচক লৈহে পৰীক্ষাসমূহ কৰিম যে প্ৰাকৃতিক সেই সূচক কেইটামান মই কি কৈছিলো যে জবা ফুল লিটমাছ আৰু ৰঙা বন্ধাকবি হালধি ইত্যাদি সেইবিলাকে কেনে ধৰণে অম্ল আৰু ক্ষাৰকৰ লগত বেলেগ বেলেগ ৰং দেখুৱায় ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি প্ৰাকৃতিক যিবিলাক সূচক আছে লিটমাছ জবা ফুলৰ দ্ৰব্য আৰু হালধি সেইকেইটাই অম্ল আৰু ক্ষাৰকৰ লগত আমলিক আৰু ক্ষাৰকীয় মাধ্যমত কেনে ধৰণৰ ৰঙৰ পৰিৱৰ্তন কৰে আমি পৰীক্ষাবিলাক কৰি চাওঁ আহা সেই পৰীক্ষাবিলাক কৰিবৰ বাবে মই কি বস্তু লৈছো তোমালোকে প্ৰথমতে চাই লোৱাচোন মই লৈছো এটুকুৰা বিলাহী এটুকুৰা নেমু এখিনি হৈছে নেমু পানী মই বনাই লৈছো নেমু চেপি পেলাই পানী বনাই লৈছো এটো হৈছে ভিনেগাৰ তো ভিনেগাৰ জানা ভিনেগাৰৰ টেষ্ট হৈছে টেঙা আৰু ভিনেগাৰত থাকে এচিডিক এসিড আৰু ভিনেগাৰ আমি জানা কিহত ব্যৱহাৰ কৰোঁ আমি আচাৰ বনাবলৈ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰোঁ নহয় জানো আৰু এই গুটি কিটাতে আছে নেমু বিলাহী আৰু এচিডিক এসিড বা ভিনেগাৰত আছে অম্ল বা এসিড আৰু কি লৈছো চোৱা এখিনি হৈছে সাবুনৰ পানী এখিনি হৈছে চুনৰ পানী আৰু এখিনি খোৱা সোডা ইয়াৰো আমি দ্ৰৱ বনাব পাৰো তে এই কিটাত আছে আমাৰ ক্ষাৰক ঠিক আছে আৰু এইখিনি আছে বটলটো দেখিছা ন ইয়াত আছে জবা ফুলৰ দ্ৰৱ মই বেলেগ একো কৰা নাই তোমালোকে নিজে বনাই ল'ব পাৰা ইয়াত মই কি কৰিছো যে জবা ফুলৰ যেটো পাহি গৰম পানী দি দিলে তাৰ ৰংটো এনেকুৱা হৈ যাব ইতিমধ্যে গম পাইছা যে জবা ফুল হৈছে এবিধ প্ৰাকৃতিক সূচক ইয়াকো আমি ব্যৱহাৰ কৰিব পাৰো অম্ল আৰু ক্ষাৰকৰ উপস্থিতি ধৰা পেলাবৰ বাবে তাৰ পিছত এইকেইটা চোৱা তোমালোকে একেখন আছে লিটমাছ পেপাৰ তে লিটমাছ গম পাইছা লিটমাছও হৈছে এবিধ প্ৰাকৃতিক সূচক লিটমাছ তোমালোকে জানা ক'ৰ পৰা পোৱা লিটমাছ পোৱা হয় ছত্ৰক শৈবালৰ পৰা আৰু তাৰ দ্ৰৱটো হৈছে বেঙেনা বুলিয়া যে দ্ৰৱত কি হৈছে যে বেঙেনা বুলিয়া দ্ৰৱটোত অম্ল যদি আমি যোগ কৰো তাৰ ৰং ৰঙা হৈ যায় আৰু আমি যদি ক্ষাৰক যোগ কৰো তেতিয়াহলে তাৰ ৰং নীলা হৈ যায় আৰু এই লিটমাছে আমাৰ দুটা ৰঙত লিটমাছ পেপাৰ হিচাপে আমি পাওঁ হেকেটা হৈছে ৰেড লিটমাছ আৰু ব্লু লিটমাছ এইকেইটা হৈছে সূচক প্ৰাকৃতিক সূচক তাৰপিছত এইকেইখন চোৱা এইকেইখন মই কি কৰিছো যে মই কাগজৰ ওপৰত এটা হালধিৰ প্ৰলেপ দি পেলাই তাক শুকাবলৈ দিছো আৰু ইতিমধ্যে তোমালোকে গম পাইছা যে হালধিও হৈছে বিধ প্ৰাকৃতিক সূচক আৰু আমি এতিয়া চাম যে এই হালধি লিটমাছ আৰু জবা ফুলে আমলিক আৰু ক্ষাৰকীয় মাধ্যমত কেনে ধৰণে ৰঙৰ পৰিৱৰ্তন দেখুৱায় প্ৰথমতে আমি আৰম্ভ কৰো লিটমাছৰ পৰা ঠিক আছে তো ইতিমধ্যে তোমালোকে গম পালা যে লিটমাছ দুটা ৰঙত আহে এইকেইটা হৈছে ব্লু লিটমাছ আৰু ৰেড লিটমাছ তে আমি প্ৰথমে চাওঁ যে ৰেড লিটমাছখনে ব্লু লিটমাছখনে আমাৰ এসিড বা অম্লৰ লগত কেনে ধৰণৰ বিক্ৰিয়া কৰে তোমালোকে জানা যে নেমুত এসিড আছে হয়নে ঠিক আমি ইয়াত ব্লু লিটমাছখন দিছো চোৱাচোন তোমালোকে কি দেখিছা কি দেখা পাইছা বাৰু কিবা দেখিছানে পৰিৱৰ্তন হোৱা আৰু ইয়াতো জানা ইয়াত মই অলপ ভিনেগাৰ লৈছো ভিনেগাৰটো দি পেলাই চাওঁ কি হয় চোৱা তোমালোকে কি দেখিলা বাৰু চোৱাচোন তোমালোকে দেখা পাইছানে বাৰু এই নীলা লিটমাছখন কিন্তু ৰঙা হৈ গৈছে ব্লু লিটমাছখন কি হৈছে ৰেড হৈ গৈছে যেতিয়া হি অম্লৰ সংস্পৰ্শলৈ আহিছে হবনে এতিয়া
এইখিনি ভিনেগাৰটো দেখিছানে তোমাৰ একেবাৰে সম্পূৰ্ণৰূপে এইখন ব্লু লিটমাছখন ৰেড হৈ গ'ল হয়নে নহয় এতিয়া চাওঁ আহা আমি যে অম্ল আৰু ক্ষাৰকে অম্লই ৰঙা লিটমাছৰ লগত কেনে ধৰণৰ বিক্ৰিয়া কৰে বা ৰঙা লিটমাছৰ কিবা ৰং পৰিৱৰ্তন কৰে নেকি চোৱাচোন তোমালোকে কি দেখিলা কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন হোৱা নাই হয়নে ৰঙা লিটমাছখন ৰঙাই হৈ আছে অম্লৰ লগত গতিকে আমি ক'ব পাৰো যে অম্লই কি কৰে নীলা লিটমাছখন ৰঙা কৰে মনত এতিয়া আমি ৰঙা আৰু নীলা লিটমাছ লৈ পেলাই আমি ক্ষাৰকত চাওঁচোন কেনে ধৰণৰ ৰঙৰ পৰিৱৰ্তন দেখুৱায় প্ৰথমতে আমি ক্ষাৰক কিহত ক্ষাৰক আছে গম পাইছা তোমালোকে সাবুনৰ পানীত ক্ষাৰক আছে চূনৰ পানীত ক্ষাৰক আছে হয়নে এতিয়া আমি যদি নীলা লিটমাছখন দিওঁ চোৱাচোন কিবা পৰিৱৰ্তন দেখিছা নেকি তোমালোকে তো চূন পানী আৰু আমি সাবুনৰ পানীত দিছো কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নাই হোৱা আমাৰ নীলা লিটমাছখন নীলাই হৈ আছে হয়নে ক্ষাৰকত কি হৈছে নীলা লিটমাছখন নীলাই হৈ আছে এতিয়া আহা আমি ৰঙা লিটমাছ এখন দি চাওঁ চোৱাচোন ক্ষাৰকে কি কৰিছে ৰঙা লিটমাছ নীলা কৰিছে অৰ্থাৎ আমি ক'ব পাৰো যে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে আৰু এচিডত আমি কি পাইছিলো এচিডত আমি পাইছিলো যে এচিড বা অম্লই নীলা লিটমাছ ৰঙা কৰে মনত গতিকে এনেদৰে আমি লিটমাছ পেপাৰৰ সহায়ত লিটমাছ কাগজৰ সহায়ত কোনো এটা বস্তুত এচিড আছে নে ক্ষাৰক আছে আমি তাক নিৰ্ণয় কৰিব পাৰো ঠিক আছে এতিয়া আমি আন এটা প্ৰাকৃতিক সূচকলৈ আহোঁ সেইটো আছে হালধি মানে এখন মই বনাই লৈছো তোমালোকক ক'লে কেনেকৈ বনালো এতিয়া আমি চাওঁ যে এই হালধিয়ে আমলিক আৰু ক্ষাৰকীয় মাধ্যমত কেনে ধৰণৰ ৰঙৰ পৰিৱৰ্তন দেখুৱায় প্ৰথমতে আমি চাওঁচোন আহা নেমু পানীটো দি চাইছো ইয়াত অম্ল আছে কিবা পৰিৱৰ্তন দেখিছা নেকি কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই হয়নে এই হালধিয়া আমাৰ যিখন কাগজ আছিলে হালধিয়াই হৈ আছে তাৰ ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই অৰ্থাৎ হালধিয়ে আমলিক মাধ্যমত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নেদেখুৱায় এতিয়া আহা আমি যাওঁ ক্ষাৰকলৈ চূন পানী জানা তোমালোকে ক্ষাৰকীয় বুলি চূন পানী দি চাওঁচোন চোৱাচোন কেনেকুৱা হ'ল কাগজখনৰ ৰংটো হৈ গ'ল ৰঙা হয়নে গতিকে তোমালোকে গম পাইছা যে ক্ষাৰকীয় মাধ্যমত হালধিৰ ৰংটো কি হয় ৰঙা হৈ যায় যদি কোনোবা এটা বস্তুত ক্ষাৰক আছে তেতিয়াহ'লে হালধিৰ ৰংটো কি হৈ যাব ৰঙা হৈ যাব এতিয়া গম পাইছানে বাৰু তোমালোকে মই যে কৈছিলো যে কাপোৰখনত যেতিয়া হালধিৰ দাগ লাগে সাবুন মাৰি দিয়াৰ লগে লগে কিয় ৰঙা হৈ পৰে কাৰণ তাত থাকে কি থাকে তাত থাকে ক্ষাৰক চোৱা তোমালোকে সাবুনত যদি লগাই দিওঁ তেতিয়াহ'লে এই কাগজখনৰ ৰং কিন্তু কি হয় ৰঙা হৈ পৰিছে দেখিছানে সাবুন লগাই দিয়াৰ লগে লগে কাগজখনৰ ৰংটো ৰঙা হৈ পৰিছে গতিকে হালধিৰ দ্বাৰাও আমি কি কৰিব পাৰো কোনো এটা মাধ্যম আমলিক নে ক্ষাৰকীয় সেই কথা আমি নিৰ্ণয় কৰিব পাৰো যদিহে কাগজখনৰ ৰঙৰ পৰিৱৰ্তন বা হালধিৰ ৰং যদি ৰঙা হৈ যায় তেনেহলে আমি কম যে হেতু মাধ্যমত ক্ষাৰক আছে বা ক্ষাৰকীয় মাধ্যম যদি কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় তেতিয়াহলে তাত কি থাকিব অম্ল থাকিব এতিয়া আমি আন এটা সূচকলৈ যাওঁ হেতু হৈছে জবা ফুল এতিয়া চোৱাচোন মই এখিনি জবা ফুলৰ দ্ৰৱ তৈয়াৰ কৰি লৈছো কেনেকুৱা ৰঙৰ এটো পাতল গুলপীয়া ৰঙৰ তোমালোকে নিশ্চয় দেখিছা ভালকে দেখা পাইছা বুলি মই ভাবিছো গতিকে এতিয়া আমি চাম যে এই জবা ফুলৰ দ্ৰৱই কেনে ধৰণৰ ৰঙৰ পৰিৱৰ্তন কৰিব যেতিয়া আমি হেখিনি চূন পানীত দিও বা যেতিয়া আমি হেখিনি চূন পানী বা যিকোনো ক্ষাৰকৰ লগত কেনে ধৰণৰ পৰিৱৰ্তন কৰিব আৰু যেতিয়া হি এচিডৰ লগত আমি তাক যোগ কৰো তেতিয়াহ'লে হি কেনে ধৰণৰ ৰঙৰ তাৰ পৰিৱৰ্তন হ'ব আহাচোন প্ৰথমতে আমি চাওঁ যে আমি যদি এচিডৰ লগত দিও কি হ'ব ঠিক আছে এখিনি নেমু পানী দেখিছা তোমালোকে এই নেমু পানীখিনিৰ লগত মই এটা কি যোগ কৰিছো এখিনি পাতল ৰঙৰ দেই তোমালোকে চাই লোৱাচোন এখিনি পাতল গুলপীয়া ৰং কিন্তু দেখিছানে তে ইয়াত আমি যোগ কৰিছো চোৱাচোন কেনেকুৱা দেখিছা বা ৰং দুটা বেলেগ দেখিছানে তোমালোকে এই ৰংটো কি হয় ডাঠ গুলপীয়া ৰঙলৈ হি পৰিৱৰ্তন হৈছে দেখা পাইছানে ডিফাৰেন্সটো গতিকে জবা ফুলে কি কৰিব যে আমলিক মাধ্যমত তাৰ কি হয় ৰংটো খুব গাঢ় গুলপীয়ালৈ পৰিৱৰ্তন হ'ব ঠিক আছে এতিয়া আমি তাক যোগ কৰি চাওঁ ক্ষাৰকীয় মাধ্যমত কেনে ধৰণৰ ৰঙৰ পৰিৱৰ্তন কৰে এখিনি মই অলপ চূন পানী লৈছো ইয়াত
এই চূণপানীখিনিত মই অলপ যোগ কৰিছোঁ জবা ফুলৰ দ্ৰৱ চোৱাচোন কি কালাৰ হৈছে চোৱাচোন ইমান ধুনীয়া সেউজীয়া ৰং হৈছে দেখিছেনে হয়নে গতিকে কি গম পালা যে ক্ষাৰকীয় মাধ্যমত কি কৰে জবা ফুলে তাৰ ৰং পৰিৱৰ্তন কৰে কি হলে পৰিৱৰ্তন হয় সেউজীয়া ৰঙলৈ দেখিছানে এটো হৈছে ইয়াত আছিল অম্ল নেমুৰ পানী নেমুৰ পানীত কি হৈছিল এখিনি ডাঠ গুলপীয়া হৈ গৈছিল আৰু অম্লৰ লগত কেনে ধৰণৰ ৰং দেখুৱাইছে সেউজীয়া ৰং দেখুৱাইছে গতিকে আমি ইয়াক জবা ফুলকো আমি এসিড আছে নে ক্ষাৰ আছে বা ক্ষাৰক আছে তাক আমি নিৰ্ণয় কৰিব পাৰো জবা ফুল দি পেলাই গতিকে ক্ষাৰকৰ লগত কেনে ৰঙৰ পৰিৱৰ্তন দেখুৱাই হি সেউজীয়া ৰঙৰ হ'ব আৰু এসিডৰ লগত কি হৈছে ডাঠ গুলপীয়া ৰঙৰ হ'ব হ'বনে ঠিক একে ধৰণে আমি হেৰি এটো কি বুলি কয় আমি ভিনেগাৰ লগতো কৰি চাব পাৰো ভিনেগাৰত কি আছে অম্ল আছে তে ভিনেগাৰত যদি আমি যোগ কৰো ভিনেগাৰ লগতো আমি যোগ কৰি চাব পাৰো চাচোন ইমান ধুনীয়া ডাঠ গুলপীয়া ৰঙলৈ পৰিৱৰ্তন হৈছে হয়নে গাঢ় গুলপীয়া ৰঙলৈ গতিকে এতিয়া তোমালোকে গম পালা যে প্ৰাকৃতিক সূচকবিলাক ব্যৱহাৰ কৰি পেলাই আমি কোনোবা এটা দ্ৰৱত বা কোনোবা এটা মাধ্যমত থকা কোনোবা এটা দ্ৰৱত থকা অম্ল আৰু ক্ষাৰকৰ উপস্থিতি ধৰা পেলাব পাৰো আজি পৰীক্ষাগীতাৰ পৰা আমি কেইটামান সিদ্ধান্তত উপনীত হ'ব পাৰো সেইকেইটা হৈছে যে লিটমাছ কাগজ যেতিয়া আমি ব্যৱহাৰ কৰো তেতিয়া হলে অম্লত কি হ'ব যে অম্লই নীলা লিটমাছ ৰঙা কৰিব বা আম্লিক দ্ৰৱই নীলা লিটমাছ ৰঙা কৰিব আৰু ক্ষাৰকীয় দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিব জবা ফুলৰ দ্ৰৱ যেতিয়া আমি ব্যৱহাৰ কৰিছিলো তেতিয়া হলে আম্লিক মাধ্যমত হি ডাঠ গুলপীয়া ৰং দেখুৱাইছিল আৰু ক্ষাৰকীয় মাধ্যমত হি সেউজীয়া ৰং দেখুৱাইছিল হয়নে আৰু লগতে হালধিৰ ক্ষেত্ৰত আমি কি পাইছিলো যে অম্লই হালধিৰ ক্ষেত্ৰত কোনো ৰঙৰ পৰিৱৰ্তন নেদেখুৱায় কিন্তু ক্ষাৰকীয় মাধ্যমত হালধিৰ ৰংটো ৰঙালৈ পৰিৱৰ্তন হয় গতিকে এতিয়া তোমালোকে সূচক ব্যৱহাৰ কৰি আমি কেনে ধৰণে অম্ল আছে নে ক্ষাৰক আছে সেই কথাৰ উপস্থিতি ধৰা পেলাব পাৰো তোমালোকে নিশ্চয় বুজি পালা আজি তোমালোকে নিশ্চয় বুজিব পাৰিলা যে অম্ল আৰু ক্ষাৰক কি আৰু অম্ল আৰু ক্ষাৰকৰ উপস্থিতি আমি কেনে ধৰণেৰে সূচকৰ সহায়ত ধৰা পেলাব পাৰো ইয়াৰ পৰৱৰ্তী ক্লাছত মই তোমালোকৰ লগত অম্ল আৰু ক্ষাৰকে কেনে ধৰণে ইটো আনটোৰ লগত বিক্ৰিয়া কৰে তাৰ বিষয়ে আলোচনা কৰিম আজি ইমানতে সামৰিছো